পৰম পূজাৰ মাতৃ দেৱী গংগাৰ তীৰত উপবিষ্ট হৈ মহান মহত্বৰূপে খ্যাত পূজনীয় ঋষি সমস্তলৈ সেৱা শ্ৰদ্ধা নিবেদিছো। মোৰ মংগলৰ কথা চিন্তা কৰি আপোন খাব আহি আজি ভগীৰথী তীৰত নানা দিহা পৰামৰ্শ প্ৰদান। কিন্তু সেই ঋষি সমস্ত মই কৰমূৰে কৰি তনু মোৰ প্ৰতি থকা এই ব্ৰহ্মসাপ নকৰি প্ৰসন্ন নিজ কৰ্মৰ ফলে লভিছো এই ব্ৰহ্মসাপ। সেয়ে ধীৰে ধৰি লীন হব খোজো মই কেৱল কৃষ্ণৰ নামত। হে ঋষি সমস্ত আপোন খবৰ বিধানত তপ জপ ধ্যান অথবা তীৰ্থস্থান মোৰ একোৱেই মন নলওঁ। সেয়ে হৰিব মোক শৰণ কেৱল কৃষ্ণৰ অন্তৰৰ জ্ঞান হেতু বহুবিধ ধৰা ৰূপ দুৰ্জনক বিনাশিবা বলে হরি 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 তোমার শরণে নামে বহু যখ মান করে সংসারত ভকত সকলে হরি 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 সংসার ভেদ করি ভাগবত শরণ লোৱা প্ৰভু নাৰায়ণে তোমাক উদ্ধাৰ কৰিব। মুনিবৰ সুবর্ণ ভিঙ্গারে পখালিলা ভরি পদুদ কলয়া মাথে গন্ধে পুষ্প ধূপে দীপ উপহারে বুঝিলা পৃথিবী নাথে চৰণত ধৰি বুলিলান তুতি মিনতি অনেক ভাবে পৰম সদৰে আপোনাক নিপে অৰ্পিলা মুনিৰ পাৱে
গ্ৰহণ কৰ। কৈলান নমস্ত উঠা ৰাজন, তোমাৰ প্ৰেম ভক্তিত সন্তুষ্ট আমি। সোধা, কি জানিব বিচাৰিছা আমাৰ পৰা? তুমি আমাক কৰা, আমিও যথাযথ ইয়াৰ উত্তৰ দিম। এতিয়া তুমিও আসন গ্ৰহণ কৰা। মুনিবৰ, আমি কি কৰ্ম কৰিব লাগে? কাক স্মৰণ কৰিব লাগে? কি কথা শুনিব লাগে? কোন দেৱতাক ঘটিব লাগে? আৰু কোনবোৰ কথাৰ শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয় গুৰুদেৱ? ৰাজন, তুমি যি প্ৰশ্ন কৰিছা সেয়া মানৱৰ সকলোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন। জগতৰ বহুতো ঋষিমুনিয়ে শিৱ, ব্ৰহ্মা, দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে, কিন্তু সেয়া সত্য নহয়। কেৱল নাৰায়ণেহে সমস্ত জগতৰ পালন কৰ্তা। একচিতে যি হৰিৰ নাম শ্ৰৱণ আৰু স্মৰণ কৰে, তেওঁ সকলো কুলকিত দুখ খণ্ডন হয়। মুখত ৰাম নাম সকলো সময়তে, যাৰ প্ৰেম তেওঁৱেই মহাভাগৱত। গুৰুদেৱ, মায়ামোহত আবদ্ধ হৈ থকা মনুষ্যৰ কি গতি? ভক্তিটো কোন আৰু ভক্ত কোন? ৰাজন, যিজনে দুৰ্লভ মনুষ্য জীৱন পাই মায়া ছেদ কৰিব নোৱাৰে, আত্মাৰ কথা নাভাবি ৰতি সুখত নিমগ্ন হৈ থাকে, তেওঁ এই অনিত্য সংসাৰৰ কথা একো নাজানে। যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰমাৰ্জিত, সেয়ে ভক্ত। ভক্ত চাৰিবিধ: আও, অমানি, জিজ্ঞাসু আৰু জ্ঞানী। জ্ঞানীজনে ঈশ্বৰৰ আৰাধনা কৰি তেওঁৰেই ভজনা কৰে, সেয়ে ভক্তি। গুৰুদেৱ, আপোনাৰ কৃপাতে কিঞ্চিত জ্ঞান পাইছো, কিন্তু কি উপায়ে জ্ঞান সিদ্ধই কৰিব পাৰি? ৰাজন, কলিত অধৰ্মই ভৰি পৰিব আৰু ধৰ্মৰ তিনি চৰণ ভাঙি চতুৰ্থ চৰণকো নষ্ট কৰিব। অনাচাৰী লোভীসকলৰ তৃষ্ণা বাঢ়ি দাৰুণ নিৰ্দয়ভাৱে ৰাক্ষস আচৰণ কৰিব। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই তিনি জাতিয়ে ভকতৰ কথা নুশুনিব। ক্ষুদ্ৰ কৈবৰ্তই মহা হৰি ভজি অপ্ৰায়াসে ঈশ্বৰৰ মহাজ্ঞান লাভ কৰিব। প্ৰায়ে বেদ পদ দূষিত কৰি ধৰ্ম জ্ঞান বিলাই বহুমান লাভ কৰিব। ৰজাই প্ৰজাক অত্যাচাৰ কৰিব, দুৰ্ভিক্ষত অন্নৰ বাবে প্ৰজা মৰিব। বনৰ তপস্বীসকল মহা ধন লোভী হব। গুৰুদেৱ, ইন্দ্ৰিয় দেৱীবিলাকৰো কিবা ৰূপ আছে নেকি? ৰাজন, শৰীৰত ইৰা, পিংগলা, সুষমা এই তিনিডাল নাড়ী আছে। এই তিনি নাড়ী য'ত মিলন হৈছে সেয়েই তীৰ্থস্থান। তাত শিৱ, ব্ৰহ্মা, বিষ্ণু আদি তিনিয়ে বিৰাজমান। গুৰুদেৱ, গোটেই দেহ যদি ইন্দ্ৰিয় দেৱে ভৰা, তেন্তে ভগৱানৰো বিৰাজ কৰিব কেনেকৈ? ৰাজন, বাহুৰ সমষ্টিয়েই দেৱগণ।
কর্ণদ্বয় দুকুদিক, নাকে অশ্বিনী কুমার, নয়নে তর্পণ, ভুজুগল ব্রহ্মপদ দন্তময়, হাস্যয় মায়া আদি ইন্দ্ৰগণ, দেহতে বিশ্বৰ আকাৰ আছে। গুৰুদেৱ, আপোনাৰ সান্নিধ্যত মোৰ মনৰ মল দূৰ হৈ মোহ অন্ধকাৰ নাইকিয়া হ'ল। এতিয়া দ্বাদশ স্কন্ধৰ মহাভাগৱতৰ মহাজ্ঞান আমাক পৰক প্ৰদান যাতে প্ৰভু কৃষ্ণই পূৰ্ণ ভাগৱত দৰ্শন কৰিব পাৰে। জ্ঞানং পৰমহৎসং ক্ষেয়ত বিজ্ঞান সমনিধিত্তম, সৰহৎসং তদংস গহান গদিতং ময়া, মাবু গহং য়য়দুৰূপ গণকমক্ক, তথৈ বিজ্ঞানস্ততে মদনুগহাত। গুৰুদেৱ, আপোনাৰ কৃপাত বিলীন হ'বলৈ আমাক শক্তি দিয়া। জ্ঞান পিপাসু পাণ্ডৱ নন্দন, এবে ভাগৱতৰ মুক্তি শুনা। প্ৰথমে দ্বিতীয়ে স্কন্ধে চৰণ দুতয়, তৃতীয়ে চতুৰ্থে যাৰ হবে উৰুদয়। নাভি দেখে পঞ্চমে ষষ্ঠমে বক্ষস্থল, সপ্তমে অষ্টমে করল কমল যুগল কণ্ঠরে, নবমে দশমে যাৰ তুণ্ড, একাদশে ননাথ দ্বাদশে ভৈল মুণ্ড। হেন ভাগৱতৰ মূৰ্তি মনোহৰ, তমাল সদৃশ শ্যামকলে বৰ। হে ৰাজন, এই মহাভাগৱতৰ ব্ৰহ্মজ্ঞান তোমাক কৰিলো প্ৰদান। এই জ্ঞানৰ বলত তুমি তৰিলা আৰু ময়ো ধন্য হলো। আজিৰ পৰা কলিত মহাভাগৱতৰ দ্বাৰা মনুষ্যৰ মুক্তিৰ পথ সুগম হ'ল। গুৰুদেৱ, আপোনাৰ কৃপাতে মোৰ মনৰ অজ্ঞানকৈ জ্ঞাননিষ্ঠ হলো। ৰাজন, এতিয়া তুমি এই গংগাৰ তীৰতে উত্তৰলৈ মুখ কৰি মাধৱক স্মৰণ কৰি হৃদস্থিত কৰা। শৰীৰ নিশ্চল মন স্থিৰ কৰি ঈশ্বৰক সাক্ষাৎ কৰা। তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰণ হ'ব। আমিও এবে ঋষিগণৰ সৈতে বিদায়হে মাগিলো। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগবতে দেবায়। ওম নমো ভাগবতে বাসুদেবায়। হে শ্ৰীদপদ্য ভাগৱত অধিকাৰী, আমাক তোমাৰ শ্ৰীচৰণত বিলীন হ'বলৈ শক্তি দিয়া। ঈশ্বৰ পৰম বিষ্ণু সচিদানন্দ বিগ্ৰহ অনাদিৰ ধীৰ গোবিন্দ সর্বকারণ
লাগি ধৰিলে ৰ ৰজা পৰীক্ষিত, তুমি এতিয়া ভাগৱতৰ পৰমাৰ্থ শুনিলা। তোমাৰ সৰ্বপাপ পূৰ্ণ হ'ল। মৃত্যুৰ অজ্ঞানতা দূৰ কৰা। জনম মৰণ দেহৰহে কৰ্ম। জীৱই শৰীৰৰ গুণ কৰ্ম মনে সৃজন কৰে আৰু মনক মায়াই সৃজন কৰে। দেহ মন কৰ্ম আত্মা যেতিয়া সংযোগ হয় তেতিয়া জীৱই সুখ দুখ ভোগ কৰে। আত্মাৰ কিন্তু জনম মৰণ নাই পৰীক্ষিত। যিমান পৰমাৰ্থ তত্ত্ব তুমি পালা তাকে মানি চিত্ত স্থিৰ কৰা। তুমি আমাৰেই অংশ, সেয়েহে আমাক সদা হৃদয়ত স্থান দিবা। আজিৰ পৰা তুমি আমাতেই বিলীন হৈ পৰিবা। এই সৃষ্টি ৰাজিৰ সৰ্বত্ৰ আমি এই বিৰাজমান। আমি এই আদি, আমি এই অন্ত, আমি এই সৃষ্টি, আমি এই ধৰ্ম, আমি এই পূর্ণ ব্রহ্ম মহাভাগবত। দেখে দেখে সর্বজন ঈশ্বরর লীলা। পরীক্ষিত মহারাজে ভগবদ্দর কিলা। ভগবত দর কিলা। কি মনোৰম, কি অপূৰ্ব ৰূপ ভাগৱৰ মাধৱ। মোৰ হৃদয়ত বিলাহী দৰ্শন। এতিয়া আৰু নকৰো অপেক্ষা। মুনিৰ বাক্য মানি আমি হওঁ সমাধি। ওম নমো ভগৱতে বাসুদেৱায়। বাৰকৈ শত সহস্ৰ বগৰী এই ভগী আছে কিয়? হৌৱা ৰজা পৰীক্ষিত ধ্যান ভংগ। এই সুযোগতে মই পৰীক্ষিতক দংশন কৰি মোৰ শান্ত কৰিম। কি মই পৰীক্ষিত কাষ চাপিব পৰা নাই? ই কেনেকৈ সম্ভৱ? হ'ল নেকি মনে ব্যৰ্থ বচন? হে প্ৰভু মোক পথ দেখুৱাই দিয়া প্ৰভু, মোক শক্তি দিয়া প্ৰভু। শুনা বাক্য, তুমি প্ৰতিশোধৰ অগ্নি লৈ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা। পৰীক্ষিতে মহাভাগৱতৰ ব্ৰহ্ম জ্ঞান লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰিলে। তোমাৰ দ্বাৰা পৰীক্ষিতক দংশন সেয়া তোমাৰ এক কৰ্তব্যহে মাত্ৰ।
আর পরীক্ষিতর বিধি লিখন। হে প্রতিশোধর কথা ত্যাগ করি কর্তব্য কথা চিন্তা করা, আর অন্যথা তোমারই অমঙ্গল হব, অন্যথা তোমারই অমঙ্গল হব। কথা কথা কলে আকাশ পাৰিয়ে প্ৰতিশোধৰ দহি মই নিজকে পাহৰি গৈছিলো। আজিহে মোৰ জ্ঞান চকু মুকলি হ'ল। এই পৰীক্ষিতক দংশন কৰাটো মোক কৰ্তব্য বা মৰ্মান্তিক। যাওঁ মই এতিয়া পৰীক্ষিতৰ কাষলৈ। পৰীক্ষিত ৰাজা, তুমি মহাভাগত দৰ্শন কৰি তুমি মুক্তি লাভ কৰিলা। তুমি এই তোমাৰ এই কৰি মহাভাগৱত লাভ কৰি তুমি সাক্ষাৎ লভিলা। এই তোমাৰ মহাভাগৱতৰ এই তক্ষকৰ শত সহস্ৰ প্ৰণাম। ৰাজা পৰীক্ষিত, মোক ভগৱান শক্তি দিয়া। মোক পৰীক্ষিতক দৰ্শন কৰিবলৈ শক্তি দিয়া। মোক প্ৰভু শক্তি দিয়া। অবরিলা জগত লীলা হস্তিনারাজন, তক্ষকে প্ৰতিজ্ঞা কলি কৰিলা দংশন। কৃষ্ণ হরি জয় জয় দেব নারায়ণ, জয় জয় দেব নারায়ণ। তুমি প্রভু সনাতন, তুমি প্রভু সনাতন, তুয়া পাবে করো হবদন, তুয়া পাবে করো দুষ্ট কার মন করি অতক পালন করা, দুষ্ট কার মন করি অতক পালন করা, তুমি ভার করিলা হরণ, ভূমি ভার করিলা হরণ। অপরাধ বিনাপন সুজুরাবে নারায়ণ, অপরাধ বিনাপন সুজুরাবে নারায়ণ, জানি নামে কপিল রণে, আনগতি নাহিতে মর। অপরাধ ক্ষমা করি তুমি দয়া দিল হরি, অপরাধ ক্ষমা করি
তুমি দয়া বিলহরি অপরৈখা করিও শরণে অপরৈখা করিও শরণে। ভক্তি মঙ্গল ভতিমা। নমো নমো নারায়ণ জগত কারণ ব্রহ্মহরে সেবা করে যাহার শরণ মুকুত কলে খোদা যার গুণ গায় হেন গুরু শরণত প্রণাম করায় সর্বায়পরাধ শরণে শরণ লইল কমল ইতি শ্রী শ্রী ভাগবত দর্শন নাম